আজিৰ ভিডিঅ'ত আমি ক্লাছ 10ৰ চেপ্টাৰ 8ৰ এক্সাৰসাইজ 8.3 কুৱেশ্যনসমূহ আলোচনা কৰিম। কি কৈছে আমাৰ কুৱেশ্যনটো মান নিৰ্ণয় কৰা। কি দিয়া আছে এক নম্বৰটো sin 18 ডিগ্ৰী cos 72 ডিগ্ৰী। ইয়াৰ আমাৰ লগে লগে কনফিউজ হৈ গ'ল কাৰণ আমাৰ এইখিনি মান আমাৰ কি আছিলে 0 30 45 60 আৰু 90 আমি চিনি পাওঁ, কিন্তু ইয়াত আমাৰ কি দিয়া আছে 18 আৰু 72। এনেকুৱা কুৱেশ্যন সমাধান কৰিবলৈ গ'লে আমি সদায় 90 ৰ পৰা 18 আৰু 70 টো 90 তকৈ সৰু, এইকাৰণে আমি 90 ৰ পৰা মাইনাছ কৰিব লাগে। মই ত্ৰিকোণমিতিৰ পৰিচয় তোমালোকক দিছিলোঁ এইখিনি ফৰ্মুলা। এইটো আমাৰ কি হয় কম্পালমেণ্টাৰী এংগল মানে পুৰুষ কোণ বুলি কৈছিলোঁ। তেতিয়া sin 90 মাইনাছ থিটা হ'লে কি হয় cos থিটা, cos 90 মাইনাছ থিটা হ'লে sin থিটা, tan 90 মাইনাছ থিটা হ'লে cot থিটা। এইখিনি কথা মই উল্লেখ কৰিছিলোঁ। এতিয়া এই কুৱেশ্যনটো সমাধান কৰিব যাওঁতে আমি এইখিনি ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু ইয়াত আমি অকল এটাই ব্যৱহাৰ কৰিব পাৰোঁ। যদি ওপৰটো ব্যৱহাৰ কৰিলে আমি তলৰটো ব্যৱহাৰ কৰিব নোৱাৰোঁ, বা তলৰটো যদি আমি এপ্লাই কৰোঁ ওপৰটো আমি একে একে থ'ব লাগিব। চোৱাচোন বাৰু প্ৰথম sin সদায় এইটো 90 তকৈ সৰু, তেতিয়া আমি 90 পৰা মাইনাছ কৰিম আমাৰ কাৰণ পুৰুষ কোণৰ আমাৰ ফৰ্মুলাখিনি আমাৰ কিতাপত দিয়া আছে। এতিয়া 90 পৰা কি মাইনাছ কৰিলে আমাৰ 18 হয়, এইটো তোমালোকে ভাবিব নালাগে, লগে লগে এই নাম্বাৰটোৱে হয় -72 হয়। 90 পৰা 72 মাইনাছ কৰিলে আমাৰ 18 হয়নে? হয়। এইটো আৰু এইটো কোণ আমাৰ সমান হ'ব লাগে। আমি ওপৰত এপ্লাই কৰিলোঁ 90 ডিগ্ৰীটো, ইয়াত আমি তলত কৰিব নালাগে। এতিয়া আমাৰ কি আছিলে sin 90 মাইনাছ 72, 72টো হৈছে আমাৰ থিটা। কিমান আছে আমাৰ sin 90 মাইনাছ থিটা কি হয় আমাৰ cos থিটা। তেনেহ'লে আমাৰ কি হ'ব থিটাৰ ভেলু চাইনটো cos হ'ব আৰু থিটাৰ ভেলু কি হয় আমাৰ 72। তেনেহ'লে তলত কি আছে 72। আমাৰ cos 72 বাই cos 72 কিমান হয় আমাৰ 1। এইটোৱে আমাৰ ৰিজাল্ট। এতিয়া ঠিক তেনেদৰে আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ। tan 26 বাই cot 64 ডিগ্ৰী আছে হয় নাই। এতিয়া আমাৰ tan আছে আৰু cot আছে, তেনেহ'লে আমি ইয়াৰ যিকোনো এটাই কৰিম। এটা tan এটা 90 ৰ পৰা কি মাইনাছ কৰিলে আমাৰ 26 হ'ব -64। আমি ওপৰৰ পাৰ্টটো কৰাৰ কাৰণে আমি তলৰ পাৰ্টটো একে ৰাখিব লাগে। এতিয়া আমাৰ ফৰ্মুলা মতে কি হয় tan 90 মাইনাছ 64 মানে tan 90 মাইনাছ থিটা, থিটাৰ ভেলু কি 64। তেনেহ'লে কি হয় আমাৰ cot থিটা মানে cot থিটাৰ ভেলু কি হয় 64 বাই cot 64 এণ্ড cot 64 কেঞ্চেল গ'ল, কিমান থাকিলে আমাৰ 1। এইটোৱে আমাৰ এনচাৰ। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো লিখোঁ। 3 নম্বৰ কুৱেশ্যনটো কি আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী। একে আমি প্ৰথমটো কৰিলে আমি ছেকেণ্ডটো কৰিব নালাগে, যদি ছেকেণ্ডটো কৰা প্ৰথমটো কৰিব নালাগে। আমি সদায় প্ৰথমটোৱে আমাৰ ষ্টাৰ্ট কৰিব লগা হয়। আৰু cos এটা 90 পৰা কি মাইনাছ কৰিলে 48 হয়, কিন্তু এইখিনি কোণ কি হ'ব লাগিব আমি 90 তকৈ সৰু হ'লেহে আমি এইখিনি আমি ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ। তেন্তে 90 মাইনাছ 42 কৰিলে আমাৰ কিমান হয় 48 ডিগ্ৰী, আকৌ মাইনাছ sin 42 কাৰণ আমি প্ৰথমটো এপ্লাই কৰিলে আমি ছেকেণ্ডটো নকৰিলে হয়। এতিয়া cos 90 মাইনাছ 42 মানে এতিয়া থিটাৰ ভেলু কি আছে আমাৰ এতিয়া 42, এতিয়া cos হ'লে কি হয় আমাৰ sin, এনে কিমান পালোঁ sin 42 মাইনাছ sin 42, sin 42 মাইনাছ sin 42 কিমান হ'ল আমাৰ 0।
এতিয়া আমাৰ 4 নম্বৰ কুৱেশ্যনটো হৈছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। এতিয়া আমি প্ৰথমটো কৰিম cosec। এতিয়া 90 পৰা কি মাইনাছ কৰিলে 31 থাকিব, আল্টিমেটলি আমাৰ 59। আকৌ মাইনাছ sec 59, ইয়াত মই লিখি থৈছোঁ cosec 90 মাইনাছ থিটা কি হয় sec থিটা, আকৌ sec 90 মাইনাছ থিটা কি হয় আমাৰ cosec থিটা। তেনেহ'লে cosecটো কি হ'বগৈ আমাৰ sec থিটা, আৰু ইয়াত থিটাৰ মান কিমান আছে আমাৰ 59, কিমান হ'ব sec 59 মাইনাছ sec 59। তেন্তে sec 59 মাইনাছ sec 59 কিমান হ'ল আমাৰ 0। এতিয়া 5 নম্বৰ কুৱেশ্যনটো হৈছে sin 35 ডিগ্ৰী sin 55 ডিগ্ৰী মাইনাছ cos 35 ডিগ্ৰী cos 55 ডিগ্ৰী। এতিয়া আমি এই প্ৰথমটো এপ্লাই কৰিম। sin 90 পৰা কি মাইনাছ কৰিলে আমাৰ 35 থাকে 55, ইয়াত আমি ইয়াতো 55, ইয়াতো আমি 55 বুলি কিমান হ'ল sin 55। ঠিক তেনেকৈ এইটো পাৰ্টটো কৰিম। এতিয়া cos 90 মাইনাছ 55, আকৌ cos 55, প্ৰথমটো আমি কৰি ল'লোঁ। এতিয়া চাইনটো কি হ'ব আমাৰ, চাইনৰ কি আছিলে আমাৰ cos আছিলে, cos 55, আকৌ ইয়াত sin 55 মাইনাছ আকৌ cosটো কি আছিলে আমাৰ sin 55, আকৌ cos 55। আমাৰ এতিয়া চোৱা cos 55 sin 55 sin 55 cos 55 একে হৈছে আৰু মাইনাছ হৈছে আমাৰ, তেতিয়াহ'লে কিমান হ'ব আমাৰ 0। আমি এনেকৈও সমাধান কৰিব পাৰোঁ। ইয়াৰ পিছৰখিনি মই নেক্সটত আলোচনা কৰিম।